हेलो गाइज आज আহিছো মই সৰস্বতী পূজা পিছৰ কি কৰিলো হেতু দেখাবলৈ সৰস্বতী পূজা আগত কি কৰিলো দেখালো সৰস্বতী পূজাত কি কৰিলো দেখালো এতিয়া সৰস্বতী পূজা পিছৰ কামখিনিটো দেখাব লাগিব এয়া সৰস্বতী পূজাৰ পিছত চাও কিমান কাম ওলাই এখিনি গুটেখিনি সাফা কৰিব লাগে গুটে বস্তু উঠাই আমি হেতকনে সৰস্বতী পূজা পিছ দিনে আহি এয়া কাম লাগিছিল কিন্তু মই ভিডিও এডিট কৰা এলাহত আজি এতিয়া মোৰ লগত এয়া পল্লবী বা দুইজনী মিলি আমি একদম সব সাফা কৰিছে ফুলবোটো একদম মো অতৰাবলৈ মনে নগৈছিল ফুলবো ইমান ধুনিয়াকে সবে মানে লৈ আনে ঘৰৰ পৰা সিঙি মিলি আৰু এগিডাল মালা এই মালাডাল থৈ দিম আকৌ পিছত আৰু এপিনে আমাৰ সহযোগ কৰিবলৈ আহি গল মনৰইন আৰু আমাৰ আন্টি সবে মিলি আমি কাম কৰিলো আৰু আমি এফালে কৰি আছো বাহিৰত ষ্টুডেন্ট বিলাকে কাম কৰি আছিলে এজনীয়ে জাৰু মাৰিছে এজনীয়ে বাহনি মাৰিছে আৰু কিছুমানে নহয় এজনীয়ে বাসন ধুই আছে হেনেকে আৰু ইমান কাম কৰিলো যেতে খানা তো বনতা হে চিকেন ইজ মেৰিনেটেটিং দেখাই দিব মেৰিনেটেটিং মানুহজনী আৰু ये प्याज इज कटिंग জলকীয়া is cutting and mobile is sighing audience তেল ইজ গৰম হৈ তেল is গৰম হৈ and ভাত is উতলিং নে নুতলিং হালদি কে নানিলে যা খা এসা মাংস কম ইয়াত জলকীয়া বেছি দেখা গৈছে অকল গ্ৰীন মাংস বিচাৰিলে বসাগে আগৰ মাজত চাল মানে প্ৰতি পিস মাংসতে 10 টাকা জলকীয়া ৰাইট জুনে খাব তাৰ ৰাতিপুৱা ধোঁৱা ছুটি যাব দেই তাৰপিছত এনেকৈ আমি সবে মিলি জুলি খানাটো খাই দিলো খানা খাই যোৱাৰ পিছত নাচিবতো লাগিবই হয় নাই গতিকে আমি খানা খাই যোৱাৰ পিছত কেনেকৈ নাচিলো অকমান দেখাই দিছো আজি আৰু নচা পিছতে আমাৰ ভিডিঅ'টো শেষ হ'ব আৰু আজিলৈ মানে বাই বাই que vale nada que no canso mundo mucho para que papel casi me voy porque no puede Dale,